গৰুহাল দাম এতিয়া বজাৰত নিলে নাই কমে 60,000 টকা হ'ব 1,60,000 টকা অনাথক সোমাই নথয় নহয় মানুহে আজিকালি ধুনীয়া ঈদত বেচিলে 2 লাখ টকা পাম গৰুহাল এইখিনি অলপ খিনাইছে বা গৰুহাল এই দুদিন ঘাঁহে খাব পৰা নাই দুদিন নাম গালং Stop. Khazar. এই নাঙলেৰে আজি তাৰিখতো নাঙলেৰে হাল বাই আছে ট্ৰেক্টৰ ব্যৱহাৰ নকৰা কাৰণটো কি আপুনি অসুবিধা হ'লে ট্ৰেক্টৰ ব্যৱহাৰ ট্ৰেক্টৰ মানে ট্ৰেক্টৰ আজিকালি ইঞ্জিন ওলাইছে ওলালেও চব কামটো ভাল নহয় যেনে ট্ৰেক্টৰ মাটিটো মৰিয়াব পৰা নাযায় কম মাটি হ'লে ট্ৰেক্টৰ দি হাল বালে আলিকেইটা ভাগি দিব নহয় জানো আকৌ মানুহটোৱে ৰিপেয়াৰিং কৰিব লাগিব আৰু আলিটো ভাগিলে পানীটো নাথাকিলে খেতি দৰা নহ'ব তাৰপাছত গৰু দি হাল বালে ধৰক মৈথন চলি গ'ল আৰু নিস্বাধীন কাকো খাতি কৰিব দৰকাৰ নাই নিস্বাধীন নিজে কৰিব লাগিব নিজে খাব লাগিব সেইটো কাৰণে গৰুহাল নহ'লে মই খেতি কৰিব নোৱাৰিম কৃষক মই হ'বই নোৱাৰিম আপুনি জনা মতেতো আপুনি বহুত সময়ৰ পৰা বহুত দীঘলীয়া সময়ৰ পৰা গৰু যি সময়ত গৰু নাইকিয়া হৈ গৈছে হয় বহুত দীঘলীয়া সময়ৰ পৰা আপুনি গৰু ৰাখি আছে হয় এই গৰু ৰাখি অসুবিধা পোৱা নাইনে অসুবিধা গৰু বস্তুটো এটা জীৱ বস্তুটো প্ৰতি কৰিলে এটা ধৰ্মও হ'ব আৰু দ্বিতীয়তে মানুহটো ব্যায়াম হৈ থাকে আজিকালি মানুহ যে দৌৰি ফুৰে ৰাতিপুৱা ৰাস্তা ঘাটে যে দৌৰি ফুৰে মই দৌৰিব নালাগে মই 4টা বাজিত 3টা বাজিত উঠোঁ ৰাতিপুৱা 3টা বজাত উঠি খোজ কৰি গা ধুই গৰু মলি খুৱাম খোৱা পথাৰত ওলাই আহিম ৰাতিপুৱা যিটো বায়ু সেইটো বায়ুটো ৰাস্তা ঘূৰা মানুহকেইটা নাপায় যদি মানুহে আজিকালি যদি পৰিশ্ৰম কৰি থাকে তেতিয়াহ'লে ব্যায়াম কৰিবতো নালাগে মানুহে 1 বিঘা মাটি হাল বালে খুব ভাল হাল বালে 3 ঘণ্টা সময় লাগে 3 ঘণ্টা সময় যে ব্যায়াম কৰি থাকিম মোৰ দেহাত ঘাম ওলাব দেহাটো কষ্ট হ'ব তাৰপিছত ভাত খাই দিম মোৰ ৰাতি টোপনি আহিব ভালদৰে যে আপুনিতো এজন ভাল থলুৱা খেতিয়ক হয় এই থলুৱা খেতিয়ক হিচাপে চৰকাৰে যি PM কিষাণ দিছে যি 2000 টকাকৈ দিছে নেকি 2000 টকাকৈ দিছে সেই পইচাটো আপুনি পাইছেনে সেই ধনটো সেই আঁচনিখন আপুনি পাইছেনে পইচাটো মই কৃষক হিচাপে লিখা পঢ়া একেবাৰে নাজানো পহিলা বাৰ পাইছিলোঁ মই পোৱাৰ পাছত কিবা আধাৰ কাৰ্ডৰ লেটি পেটি লেনদেনত মাজতে বস্তুটো দব ৰৈ গ'ল দব ৰৈ যোৱাৰ পাছত মই বস্তুটো ভাল কৰিলোঁ এতিয়া বিশেষ পইচাটো মোৰ সোমোৱা নাই প্ৰথম এটা কিস্তি পালে এটা কিস্তি মানে 2000কে দিয়ে নহয় 8000 টকা পালোঁ মই আচ্ছা তাৰমানে 4টা কিস্তি পালে 4টা পালোঁ আপুনি ইয়াত হাল বাই আছে যেতিয়া কি খেতি কৰিব ইয়াত কি খেতি মানে এই দ চাইডটো মই কঠীয়া পেলাই দিম কঠীয়া পেলাবলৈ দ মাটি আছে দ মাটিটো ৰোৱা পুতিম আচ্ছা তাৰপৰা বাকীটো এইটো যিটো মাটি হাল বাই আছোঁ তাৰপৰা কঠীয়া গ'লে ইয়াত ৰোৱা পুতিম কি ধানৰ কঠীয়া এইটো পেকেট ৰঞ্জিত ধান পেকেট ৰঞ্জিতটো পেলাই দিম যিবিলাক ওখ হ'লে যেতিয়া বোকা হৈ যাব পানী হ'ব তেতিয়া মই উঘালি পেলাই তাৰপৰা আকৌ ৰোৱা লগাই দিম বছৰটোত আপুনি কি খেতি কৰে কি মানে বড়ো খেতি কৰোঁ তাৰপৰা এই শালি খেতি যিটো কৰে সেইটো কৰোঁ এই শালি খেতিত কি ধান পেলায় কি ধান মানে আগতেতো মানুহে বাও পেলায় এইবিলাক বাও মানুহে নামে নাজানে
এতিয়া আজিকালি ৰঞ্জিত হ'ল, মাছুৰি হ'ল, 20মতি ধান হ'ল, 22মতি ধান হ'ল, এনেকৈ বিভিন্ন ধৰণৰ জাতৰ খেতি হৈ গ'ল। আগৰ পুৰণা খেতিটো বৰ্তমান নাই এতিয়া।